সৎ পথত থাকি এটা জীৱিকা উপাৰ্জনৰ পথ বিচাৰি লৈছিল এগৰাকী যুৱকে, কিন্তু সেই উপাৰ্জনৰ পথ বিচাৰি লোৱাটোৱে এতিয়া কাল হ'ল। কিয়নো উপাৰ্জন হিচাপে তেওঁ বাছি লৈছিল গাহৰি পালন, মৌ পালন, হাঁহ পালন আৰু গো পালন। কিন্তু এই গাহৰি পালনৰ বাবে এতিয়া এঘৰীয়া হ'বলগীয়া হৈছে। তেওঁলোকৰ অভিযোগ, চিপাঝাৰৰ হাতীমাৰা নগাঁৱৰ এই পৰিয়ালটোক গাহৰি পোহাৰ বাবে শংকৰ সংঘই বৰ্তমান এঘৰীয়া কৰিছে। তেওঁলোকে এয়া অভিযোগ কৰি আছে এই পৰিয়ালটো শংকৰ সংঘৰ, আৰু যিহেতু তেওঁলোকে বিভিন্ন ব্যৱসায়ৰ লগতে গাহৰি পালনটোকো জীৱিকাৰ এটা মাধ্যম হিচাপে লৈছিল এগৰাকী যুৱকে, আৰু তাৰ পিছতে তেওঁলোকক এবছৰ ধৰি এঘৰীয়া কৰি থোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন হৈছে। আমি তেওঁৰ সৈতে কথা পাতিম। আপোনাৰ প্ৰথমে নামটো কওক। মোৰ নাম শ্ৰী সুচেন্দ্ৰ কলিতা, মই নগাঁও হাতীমাৰা নিৰ্বাসী। এতিয়া আপুনি কৈছে এবছৰ ধৰি, আজি এবছৰ ধৰি আমাক শ্ৰী শ্ৰী গোবিন্দ এটা আঞ্চলিক শাখাৰ অন্তৰ্গত অচ্যুতানন্দ প্ৰাথমিক শাখাৰ প্ৰায় ৩-৪জনমান সংগীয়ে আমাৰ ওপৰত এটা আক্ৰোশমূলক ব্যৱস্থাৰে আমাক নিলম্বিত কৰি থৈছে। তেওঁলোকৰ লগত আমাৰ উঠা বহা, খোৱা লোৱা এই ব্যৱস্থাটো এবছৰ ধৰি কাট অফ হৈ গৈছে। আমাৰ এটা পৰিয়াল হিচাপে আমি বিপদত পৰিছোঁ, কাৰণ আমাক এখন পৰিয়াল হিচাপে, মানুহ হিচাপে এখন সমাজৰ প্ৰয়োজন। এই এবছৰ কাল এনেকৈ থাকিলোঁ। এতিয়া আমি তেখেতসকলৰ ওচৰত এই বছৰটোৰ ভিতৰত জিলাত জনালোঁ, আঞ্চলিকত জনালোঁ, প্ৰাথমিকত জনালোঁ, কিন্তু এটা কোনো সৎ উত্তৰ আমি তেওঁলোকৰ পৰা নাপালোঁ। কিন্তু আমি এতিয়া নিৰুপায় পৰিছোঁ। কিবা প্ৰস্তাৱ আকাৰে প্ৰস্তাৱ একো নাই, তেওঁলোকৰ প্ৰস্তাৱ একো নাই। কেনেকৈ গম পালে এঘৰীয়া কৰা বুলি? এঘৰীয়া কৰা বুলি এনেকৈ গম পালোঁ যে আমাৰ ওচৰত অনুষ্ঠানবিলাক হয়, অনুষ্ঠানত সংগীবিলাকে আমাক মাতিলে তেওঁলোকে, আমি গ'লে তেওঁলোক নাযায় বুলি সংগী ঘৰক, যি ঘৰে কাজকৰ্ম অনুষ্ঠান পাতে তেখেতসকলে জনায়, আৰু তাৰপিছত তেখেতসকলে আহি ইয়াতে সেৱা ধৰি যে আমাৰ তাত যাব নালাগে, আপোনালোক গ'লে তেওঁলোক নাহে। এনেকৈ আমি জানিলোঁ, লিখিত একো নাই। আৰু আঞ্চলিকেও কৈছে আপোনালোকৰ ওপৰত এটা প্ৰস্তাৱ আহিছে গাহৰি পোহা সম্পৰ্কত। আঞ্চলিকেও কৈছে যে এটা সময়ত আঞ্চলিকৰ মই প্ৰাক্তন সভাপতিও আছিলোঁ, এই গোবিন্দ এটা আঞ্চলিকৰ, নিজেও আছিলোঁ। এতিয়া আমি 1972 চনৰ পৰা শৰণ, মই এজন ভজনীয়া ব্যক্তি, 1972 চনৰ পৰা শংকৰ সংঘত আছোঁ। আমাৰ দেউতাহঁতো আছিল, দেউতাহঁত ঢুকাই গ'ল, মা দেউতা। এতিয়া আমি 4-5জন ভাই ককাইৰ ভিতৰত 4জন ভাই ককাই আমি সংঘত অন্তৰ্ভুক্ত হৈ আহিছিলোঁ। কিন্তু এতিয়া আমাৰ বিলাই এনেকুৱা হৈছে, এতিয়া আমাৰ নিৰুপায় হৈছে। ঠিকে আছে, আপুনি যিহেতু এনেকুৱা এটা জীৱিকাৰ উপাৰ্জন হিচাপে ব্যৱসায় এটা আৰম্ভ কৰিছিলে, এতিয়া কি ক'ব, কি পৰিস্থিতিত পৰিছে? এতিয়া পৰিস্থিতি বৰ বেয়া পৰিস্থিতি হৈছে, মানে ক'তো হেৰি নাই আমাৰ, মানে কোনোফালে যাব উপায় নাই। গাহৰি এতিয়াও আছে। গাহৰি এতিয়া মোটামুটি 12টামান আছে। আৰু কি কি কৰিছিলে গাহৰিৰ লগত? গাহৰিৰ লগত মোৰ মৌ পালন আছে, এতিয়া হাঁহ পালন আছে। হাঁহৰ আগৰখিনি মোৰ বেছি দিয়া হৈছে, নতুনকৈ এতিয়া আকৌ আৰম্ভ কৰা হৈছে। এতিয়া তাৰ কাৰণে আপোনালোকক এঘৰীয়া কৰা হৈছে? হয়, গাহৰিৰ কাৰণে এঘৰীয়া কৰিছে। কিন্তু মানে কি, প্ৰাথমিকৰ সংগীয়ে আমাক মানে অনুষ্ঠানক লাগি মাতে আহি, আকৌ তেওঁলোকে ঘূৰাই আহি। যদি প্ৰাথমিকৰ মিটিঙতে সেইটো হৈছিল, প্ৰাথমিকৰ সংগীয়ে গম পাব লগা আছিল। তাৰপিছত আঞ্চলিকে 7 মাহ পিছত মানে তেওঁ আঞ্চলিকক হেৰি কৰিছে, তেওঁলোকে প্ৰস্তাৱ প্ৰেৰণ কৰিছে। এই যে মই কথা পাতিলোঁ আঞ্চলিকৰ সভাপতি, নিশ্চয় হয়, তেওঁ কৈছে প্ৰাথমিকে এঘৰীয়া কৰিছে, প্ৰাথমিকে। আৰু এনেকুৱা এক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে জীৱিকাৰ কাৰণে। যিহেতু তেওঁ গাহৰি পালন কৰি আছে, মৌ পালন কৰি আছে, হাঁহ আৰু গৰু পালন কৰিছে। ইয়াৰ লগতে তেওঁলোকে যি গাহৰি পালন কৰিছে, সেই গাহৰি পালন কৰাৰ কাৰণে এঘৰীয়া কৰা বুলি তেওঁলোকে অভিযোগ কৰিছে। আইগৰাকী আছে, কি ক'ব? মই বাৰু এটা এফাকি গুৰুজনৰ নামৰ আকাৰতে আপোনালোকে বুজি ল'ব। তেতিয়াৰ পিছত হেৰিব বোলে, শংকৰে সিঁচে নামৰ কঠীয়া, অসমীয়া হ'ব বুলি দুখীয়া, কিহৰে ৰাগিনী গালা অসমীয়া, কিহৰে ৰাগিনী গালা। সেই যে শংকৰে কঠীয়া সিঁচিছিল, সেই কঠীয়াত আজি সহৰ হৈছে।
চহৰৰ কাৰণে আচল বীজটো নোহোৱা হৈ গৈছে সেইকাৰণে সেই কিছুমান পাবত গজা ভকত ওলাইছে তেওঁলোকে আমাক এনেকুৱা বিলাই কৰি থৈছে আচলতে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে শংকৰ সংঘৰ যি সংবিধান আছে তাত গাহৰি পালন বা মুৰ্গী পালন নিষিদ্ধ আছে নেকি আপুনিতো নিজেও আঞ্চলিকৰ সভাপতি আছিলে সংবিধানত একো লিখা নাই এইটো নিষিদ্ধ বুলিও লিখা নাই শুদ্ধ বুলিও লিখা নাই সংবিধানৰ ধাৰাতে নাই সংবিধানখন আছে মোৰ তাত লৈ আছোঁ নালাগে বাৰু সেইটো বিষয় হ'ব সংবিধান- এতিয়া কি ক'ব ভৱিষ্যতে কি সিদ্ধান্ত লৈছে আপোনালোকে বা কেনেধৰণে অনুৰোধ কিবা কৰিছে নেকি প্ৰাথমিকত অনুৰোধ আমি এই বছৰটোত বহুত কৰিলোঁ কিন্তু আমি বিপদত পৰিছোঁ তেওঁলোকে কোনো আমাৰ প্ৰতি দয়া মমতা একো নাই আগতে ফোন যোগেও গোটেই আমাৰ সংগী যিখিনি আমাৰ প্ৰাথমিকৰ হওক বা আঞ্চলিকৰ সদস্য হওক বা জিলাৰ সদস্য হওক ৰাজ্যিকৰ সদস্যৰ ঘৰতো গৈছোঁ জিলাৰ সম্পাদকৰ ঘৰত গৈছোঁ জিলাৰ সভাপতিলৈ ফোন কৰোঁ 2-3 বাৰ তেওঁলোকে কোনো পক্ষেও আমাক সঁহাৰি দিয়া নাই সঁহাৰি দিয়া নাই আৰু আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰ যিহেতু আপুনি এগৰাকী উঠি অহা যুৱক এগৰাকী শিক্ষিত যুৱক যিহেতু এটা জীৱিকাৰ মাধ্যম হিচাপে ঘৰতে কিবা এটা চাকৰি বাকৰিৰ ক্ষেত্ৰত কিবা চেষ্টা কৰিছিলে নে চেষ্টা কৰিছিলোঁ কিন্তু সেইবিলাক নাই গোটেই চাকৰিৰ পিছত ঘূৰি থাকিলে নহ'ব মোৰ পৰিয়াল আছে ল'ৰা ছোৱালী আপুনি লোন লৈছিল নেকি লোনকৈ লোৱা নাই কিন্তু মানে আমি সঞ্চয়ৰ পৰা তেনেকৈ কালেক্ট কৰি কিনে হেৰি কৰিছিলোঁ স্থানীয়ভাৱে স্থানীয় লোন কিমানটা আছে গাহৰি বৰ্তমান গাহৰি বৰ্তমান মোৰ 12টামান আছে এতিয়া মৌ আছে 20খনমান আছে এতিয়া আজি আকৌ বাকচবিলাক বনাই আনিছোঁ চাব পাৰে হয় আচলতে সমস্যাত পৰিছে এটা পৰিয়াল এয়া চিপাঝাৰৰ হাতীমাৰা নগাঁৱৰ এটা পৰিয়াল শংকৰ সংঘৰ অধীনৰ পৰিয়াল এবছৰে তেওঁলোকে গাহৰি পালন কৰাৰ বাবে এঘৰীয়া হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰা দেখা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত